এতিয়া ভগৱন্ত প্ৰভুৰ কি গুণ এইটো কৈ এক আশ্ৰয় কৰি ঈশ্বৰক পাই আবে তাৰ ঐশ্বৰ্যক যাক হৈয়ে বায়ু বহে সূৰ্য প্ৰকাশ ইন্দ্ৰে যাক হৈয়ে মেঘ দাৰে বৰি যে এক ঈশ্বৰ কৃষ্ণক ভজনা কৰিব লাগে আৰু তেওঁৰ মহিমা কৈ শেষ কৰিব লাগে যাক হৈয়ে বায়ু বহে সূৰ্য প্ৰকাশ হয় ভগৱন্ত প্ৰভুৰ আদেশ মৰ্মে বায়ু দেৱতাই বায়ু দি আছে সূৰ্যই পোহৰ দি আছে আৰু ইন্দ্ৰিয় যাক হৈয়ে মেঘে দাৰে বৰিষ হয় মেঘৰ দ্বাৰাই বৰষুণ দি আছে নক্ষত্ৰ প্ৰকাশে কালে কালে প্ৰকাশ হয় জাত ভয় হুয়া ফল পুষ্পক নদী বহে সমুদ্ৰয় পাৰণ লংঘই অগ্নি দহে ভূমি সমে গিৰিণীয় নক্ষত্ৰবিলাক প্ৰকাশ হৈ আছে কালেও ঘূৰি আছে না কোনোবা ৰখি আছে কায়ো ৰখা নাই সময় ৰখি আছে ৰখা নাই এতিয়া ৰাতিপুৱা আছে এতিয়া দীপৰবিলাক হ'ল গধূৰ হ'বই গেল একদিন ঘূৰিয়ে আছে কাটা বেল গেল মানে জেগেলে ইয়াত পুনৰ উঠি নাহে আৰু জাক হৈয়ে ফল পুষ্প ধৰই আমি খেতি কৰিছোঁ ফল দাতা আমি ভগৱন্ত প্ৰভু না আমি খেতি কৰিছোঁ তাতে লোগে দিব পাৰিম নেকি তামোল লৈছোঁ থকাক তামোল লোগে থ'ব পাৰিম নেকি ভগৱানে দিবা লাগিব আমি সাৰ পানী দিয়াৰ ফলত ধৰ্ম ফলৰ আশা আমি কৰিব লাগিব সেইটো হৈছে ঈশ্বৰেহে দিয়া খেতিখন কৰিছোঁ ঈশ্বৰেহে দিব কেইমন হ'ব কিমান ভাল হ'ব ঈশ্বৰে আমি সাৰ পানী দিয়াটো ধৰ্ম আৰু কৈছে সাগৰেও পাৰ লংঘি আহিব পৰা নাই ঈশ্বৰৰ আদেশত আদেশ দিছে তই ইয়াৰ পৰা নাহিবি উত্তৰা জগন্নাথ গেলি সাগৰ দৰ্শন কৰিলে গম পাবি আমি গৈছিলোঁ সাগৰবিলাক এনেহেন ঢৌ আহে ভাবি পৃথিৱী ডুবেই দিয়ে নেকি কিন্তু সি পাৰ ভাঙি আহিব শৌচকে আহিব ভাবি একদম ডুবে দিয়ে নেকি কিন্তু সীমাৰ পৰা আহিব নোৱাৰে আৰু গুচি যায় আৰু আহে ইমান ঢৌ সেইটো কথা কৈছিল সাগৰেও পাৰ লংঘি আহিব নোৱাৰে ইচ্ছা কৰিলে পৃথিৱীটো ডুবে দিব পাৰে সাগৰ কিন্তু নৰে ঈশ্বৰে আদেশ দি থৈছিল আকাশে বায়ুক পথ দেই যাক ভয় ব্ৰহ্মা আদি যাক ভয়ে জগত সেহি প্ৰভু পিতৃদ্বাৰে জগত স্ৰজন্ত মৃত্যুৰূপ হুয়া জগত সংসাৰ অন্ত আৰু কৈছে ব্ৰহ্মা আদি যাক হৈয়ে জগত সৃজয় ব্ৰহ্মা আদিও জগত সৃজন কৰি আছে কাৰ আদেশ মৰ্মে ব্ৰহ্মাৰূপে চিন্তা পালা ৰুদ্ৰৰূপে নিয়া জগত সংহৰি সেই কথাখিনি ইয়াতে কৈছে ব্ৰহ্মা আদি যাক হৈয়ে জগত সৃজয় সেহি প্ৰভু পিতৃদ্বাৰে জগত সৃজন্ত ভগৱন্ত প্ৰভুৱে জন্মতে তাহাক কৈ দিছিল ব্ৰহ্মা বিষ্ণু মহেশ্বৰ তিনি দেৱতা
এই তিনি দেৱক তিনিটা কাৰ্যত থৈ দিছে ব্ৰহ্মাক সৃষ্টি কৰাৰ কাৰণে আমাক যি সৃষ্টি কৰিছে ব্ৰহ্মা আৰু বিষ্ণুই মায়া ৰূপে আমাক মানে পালন কৰি আছে বিষ্ণু মায়া আমাক যি মায়া চলি এটা জন্মিছে তাতে এটা মায়া মায়া আৰু ৰুদ্ৰ ৰূপে জগতক সংহৰণ কৰি আছে ৰুদ্ৰ হৈছে কাল কাল ৰূপে না অমৰ কিবা অমৰ অমৰটো পায়ো নহয় আমি কালো নহয় আমি কাল সেইটো ৰুদ্ৰ সংহৰণ কৰবা তেওঁক আদি তুমি সংহৰণ কৰিবা আয়ুস কমে থকা তেওঁৰ দায়িত্ব আজি গেল মানে গেল আৰু একদিন আৰু ঘূৰি নাহে কেউচাপে ক'ত কেনে আছিলি আৰু এতিয়া কেনে পঢ়ি থাকোঁতে কেনে আছিলি মানে 7-8টা বহিলোঁ হায়ে লগ লাগি আছিলি এখন বিচনাতে আজি ক'ৰ পৰা যাই ক'ত মৰবা লগা আছিল বিয়া ক'ৰ মাটিবাহাৰ পৰা এটি আহিছে এই 3 নম্বৰত পানী পথাৰ জাগা কোনোবা ভাবছিল নেকি ভাবছিল কাবাৰ তাইও ভাবা নাই ক'ৰ পৰা ক'ত আহি বিয়া হৈ আছে তাৰমানে কালে ফুৰি আছে আমাৰ কিন্তু কালৰ মহিমা আমি জানো আছিলোঁ ক'বা আইছোঁ ক'বা আৰু এই বুঢ়া হৈ ক'ৰবাত মৰবা লাগে ক'ত মনত জীৱনটো আমাৰ যি এনেকুৱা আমি ঘূৰিয়ে থাকিব লাগিব সেইকাৰণে ঈশ্বৰক ঘোষণা কৰিব লাগে আর গেলা দা কৰি চুলি পকি লাহে লাহে আর যাবারে জানা চেতনা নাই আমি হব অমৰ নেকি মৰিম না আয়ো না ভাবি মৰাটো ভাববা লাগব আমি চিৰস্থায়ী নহয় এই 2 দিনৰ নাটক অভিনয় কৰি আছো না চিৰস্থায়ী চিৰস্থায়ী নেকি চিৰস্থায়ী যাবা না খৰুৱা ধৰি আছে আটা আৰু চাকি দিয়ে ঈশ্বৰৰ হাতত নহয় কাৰো হাতত নাই কিন্তু আমি নিশ্চিত যে মৰবা লাগিব আমি সত্য সেইটো সত্য নাম সত্য মৰাটো চিৰ সত্য কৈছি না যে ব্ৰহ্মা আদি কৰি জীৱ চবটো নিশ্চিয়ে কিন্তু আগৰ পৰা আমি দিছো তেওঁ লিখি ভাব ব্ৰহ্মা আদি কৰি যত জীৱ মায়া সজ্জা মাজে আশ্ৰয় ব্ৰহ্মা আদি কৰি যিমান দেৱতা যিমান জীৱ আছে সমস্তে মায়া শুনি আছোঁ আমি ঈশ্বৰক চিনি পোৱা নাই ব্ৰহ্মায়ো চিনি পোৱা নাই হৰেও চিনি পোৱা নাই আৰু আমিও সামান্য আমি কিয় চিনি পোৱা নাই আমি মায়াত আছোঁ মায়া সজ্জাখনত আমি শুনি আছোঁ আমি সাৰিয়ে পোৱা নাই আমি অচেতন হৈ আছোঁ নাতি নৈকালৰ লগত ঘৰ বুলি মৰি আছোঁ অচেতন তেওঁহে চৈতন্য তেওঁহে সাৰি আছে ভগৱন্ত প্ৰভু কৃষ্ণ আমি এই সজ্জাৰ মাজত মায়াৰ পৰা মায়া ত্যাগ কৰি সেই চৈতন্য আমি ভাবিব লাগে ইত্যাদি নহ'লে কামত লাগিব আপুনি অনাদি নিত্য জগত ঈশ্বৰ তেহে প্ৰভু ভজনীয় ইত জগত ঈশ্বৰৰ মহিমা কৰিল বৰ্ণন তাক তুমি ৰংগমনে কৰিলা এইকাৰণে কৈছে আপুনি অনাদি নিত্য তেওঁৰে আদি অন্ত নাই ভগৱন্ত প্ৰভু সদায় কৃপা কৰি আছে সকলোকে
আৰু ঈশ্বৰৰ মহিমা কৈ শেষ কৰিব নোৱাৰি ভগৱন্ত প্ৰভু। আৰু দেৱভূতিক কপিল প্ৰভুৱে তাকে কৈছে যে তুমি মই যিখিনি কথা ক'লোঁ সেইখিনি তুমি ৰংগমনে শুনিলা। আৰু এটা কথা শুনা, কি কথা? কালৰ প্ৰভাৱ হবে জীৱৰ সংসাৰ, কহ আবে তাক হবে শুনা পুনৰ বাৰ। কালে ইতলক সমস্তকে চলোৱায়, তাৰ বিক্ৰমক কেহনো জয়। হে আই, কপিল প্ৰভুৱে কৈছে, হে আই দেৱভূতি, কালৰ কথাটো মই এতিয়া কওঁ। কালটো কালে হৈছে মই, আৰু কালৰ মহিমা অধিক, ইয়াক কোনো বাধা দিব নোৱাৰে। কালটো সময় কালে বাধা দি ৰাখিব পাৰিব। বোলে আজি ৰাতিপুৱাই উঠা বিপদবিলাক নহ'ব, কিবা ৰাখিব পাৰিব আৰু হাতত, ভগৱানৰ হাততহে। আয়ুসবিলাক আমাৰ যাই আছে, কাৰোবাই ৰাখিব পাৰে নেকি? বোলে মই 15 বছৰে হৈ থাকোঁ, আয়ু ৰাখা ভগৱানৰ হাততহে আছে শক্তি। সেই কালৰ অধীন আমি সকলোৱে, কালাধীন আমি, কালৰ অধীন হৈ আছোঁ আমি। কালি আমাক লৈ যাই আছে, আয়ুসবিলাক কমি আছে, আমি সকলো জীৱই আমি কালৰ অধীন। আৰু সেই কালটো হৈছে ভগৱন্ত প্ৰভু। আৰু সেই কালৰ শক্তি কোনো নাজানে, আমি নাভাবোঁ, ভাবি বহু কিমান নাই, হয় না নাই? জন্ম দিছোঁ, কিনা নাম আছিল, ক'ত বিয়া দিছোঁ, ক'ত ঘৰ চলি আছে, ভাবা যদি আচৰিত কেনেকৈ হ'ল। ইমান যদি ভাবা আচৰিত কেনেকৈ হ'ল। কোনোবা দিনা ভাবছিলি না ক'ত যাব, ক'ত বিয়া হ'ব, ক'ত কি হ'ব, এতিয়া চলি কৰি হৈ তাতে এখন সংসাৰ, ভাবি আচৰিত। সেই হৈছে ভগৱন্তৰ শক্তি, আমিও সেনে। আৰু সেই কালৰ অধীনৰ কথাখিনি আমাক কৈ আছে। বায়ুয়ে মেঘক যেন ভ্ৰমাৱে শূন্যত, তভ নুবুজয় মেঘে বায়ুৰাম মুখ পাইব বুলি নানা কৰয় প্ৰয়াস, যিবা অৰ্থ আজি তাক কালে কৰে নাক। যেনেকে বায়ুয়ে মেঘবিলাক ক'ৰ পৰা ক'ত নিয়ে না নাই, এইতে মেঘ দিছিলে এইতে নাই, তাৰমানে বাটাহে ঘূৰি লৈ ফুৰো, মেঘৰ একো শক্তি নাই, বাটাহে ঘূৰি লৈ ফুৰো। সেনেকে আমাৰো জীৱনটো সেনেকুৱা, আমাকো কালে ঘূৰি লৈ ফুৰি আছে। সুখ পাইব বুলি নানা প্ৰয়াস কৰ, যিবা অৰ্থ আছে তাকো কালে কৰি নাশ। আমি সুখ পাম বুলি ধন সম্পত্তিৰ আশাত আমি কাবাই বা কেৰেলাত গেছি, কাবাই বা বোলে চাকৰি কৰিব গৈছে দূৰত, অলপ কিবা পাম আজি সুখ পাম, খাবা বাপু খাবা গৰম পানী। সেই কথাখিনি কৈছে, যিবা অৰ্থ আছে তাকো কালে কৰি না। এক কালত মস্ত ধনী আছিলোঁ, এতিয়া খাবাৰো ভাত নাই, হয় না নহয়? আৰু এক কালত দুখ আছিল, এক কালত মস্ত ধনী। ইয়াৰ হৈছে কালৰ শক্তি, কালে লৈ যায়। চিৰস্থায়ী একো ধন সম্পত্তি একো নহয়। আজি যদি 500 টকা আছে, কালি চেফা, বাজাৰত গেলে ঘূৰি নাহে। তাৰমানে যি আজো সেইও আৰু চাফা, চিৰস্থায়ী কালি নহয়। সেইটোৱে কৈছে, যিবা অৰ্থ আজি তাকো কালে কৰে না। এসময়ত বহুত টকা পইচা আছিলে, মোৰ অভাৱ নাছিল, এতিয়া মস্ত অভাৱ, কালি লৈ যায়। তেবে তাৰ অৰ্থে হক কৰি দিল ৰাতি, কালৰ বিক্ৰম তাক বুজিবা
গৃহ ক্ষেত্ৰ পুত্ৰ মিত্ৰ দেহ আদি যত ইত হবে বিচা পৰমাৰ্থ বিচাৰত। আমাক কৈছিল যে ৰাতি দিনে আমি ধনকে আমি আশা কৰি থাকোঁ, ধন পাম অলপ,